হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। আৰু এইপিনে দেখিছেনে আজি ৰেচিপিটো মাছ আলু ঔটেঙা মই বনাম। আৰু এইফালে মই ঔটেঙাখিনি সৰু সৰুকৈ কাটি লৈছোঁ, দীঘল দীঘলকৈ, আৰু বইল কৰিম কুকাৰত, সেইকাৰণে পাতি লৈছোঁ। আৰু এয়া দেখিছেনে, ইয়াতে মাছখিনি ফ্ৰাই কৰিব লাগিব, সেইকাৰণে নিমখ হালধি সানি ল'ম। আৰু হালধিটো বৰ বেছিকৈ নিদিওঁ, অলপ কমকৈ দি সানি ফ্ৰাই কৰিম। এয়া দেখিছেনে ফ্ৰেণ্ডছ, কমকৈ দিলে তেলত মানে জ্বলি যোৱা লেখা নহয়। আৰু এয়া চাওক, এইপিনে জুইত কেৰাহী এখন পাতিছোঁ আৰু কেৰাহীখন গৰম হৈ গ'ল। আৰু ইয়াতে তেলখিনি গৰম হোৱাৰ পিছত মাছখিনি ফ্ৰাই কৰি ল'ম, আৰু গোটেইখিনি একেলগতে এয়া দেখিছেনে অকণ অকণকৈ ফ্ৰাই কৰি লৈছোঁ। আৰু এইপিনে বইল কৰি থৈছোঁ আলু আৰু ঔটেঙাখিনি। আৰু ইয়াতে সৰিয়হ অকণ দিম, তাৰ লগতে পাঁচফোৰণ অকণ, আৰু অন্য মছলা ব্যৱহাৰ নকৰোঁ, তাতে গুটি জালুক দুটামান লৈ লৈছোঁ। আৰু ফ্ৰাই কৰা এয়া তেলখিনিতে ইয়াতে মই দি দিম সৰিয়হ আৰু পাঁচফোৰণখিনি। আৰু এইটো সৰিয়হখিনি ফুটিব পাৰে, সেইকাৰণে ঢাকন এখন ব্যৱহাৰ কৰিব পাৰে, ময়ো ব্যৱহাৰ কৰিছিলোঁ। আৰু এইপিনে দেখিছেনে, ইয়াতে বইল কৰা ঔটেঙা আৰু আলুখিনি একেলগতে দি দিছোঁ। আৰু ইয়াত অন্য একো মছলা ব্যৱহাৰ নকৰিম, আৰু এনেকৈ বনাই খালে খুব সোৱাদ হয়, টেষ্টি হয়। আৰু এয়া দেখিছেনে ফ্ৰেণ্ডছ, এইটো মই অলপ দেৰি এনেকৈ ভাজি ল'ম। আৰু আলুখিনি যিহেতু বইল কৰা হয়, আৰু অলপ অলপ ভাঙিব লাগিব, তেতিয়া থুপথুপীয়াকৈ হৈ যায়। এয়া ভাঙি ল'লোঁ। আৰু ইয়াতে মই হালধি আৰু নিমখ অকণ জোখৰ পৰিমাণে দিছোঁ, যিহেতু বইল কৰোঁতেও মই অকণ অকণ দি লৈছিলোঁ, আৰু মাছখিনি ফ্ৰাই কৰোঁতেও তাতো নিমখ হালধি সানি থৈছিলোঁ। আৰু এনেকৈ কিছু সময় মই এয়া দেখিছেনে ধুনীয়াকৈ মিলি গৈছে ইয়াৰ মছলাখিনি। আৰু অলপ দেৰি ভজাৰ পিছত ইয়াতে মই জোখৰ অনুসৰি পানী দি দিম। আৰু এইফালে মই দিছোঁ পানী, আৰু পানীখিনি এয়া দেখিছেনে, ইয়াত দিয়াৰ পিছত অকণ লৰাই ল'লোঁ। আৰু তাৰপিছত ইয়াত অকণ উতল আহিব দিম। এয়া দেখিছেনে ধুনীয়াকৈ এবাৰ ঢাকি লৈছিলোঁ 2-3 মিনিটৰ কাৰণে, আৰু দাঙিলোঁ। আৰু এতিয়া চাওক, এয়া ফ্ৰাই কৰা মাছখিনি ইয়াতে দি দিম। আৰু গোটেই মাছখিনি দি মেলি কিছু সময়ৰ কাৰণে 3-4 মিনিটৰ কাৰণে এইটো মই ধুনীয়াকৈ ঢাকন মাৰি থৈ দিম। তাৰপিছত যিহেতু দুপৰীয়াৰ আহাৰ ৰেডি কৰিছিলোঁ, সেইকাৰণে এইপিনে বইল কৰি থোৱা আলুখিনিকে এয়া দেখিছেনে ফ্ৰেণ্ডছ, অকণমান ইয়াতে পিঁয়াজ অকণ ভাজি ল'লোঁ তেলত, আৰু ইয়াতে চাটনি বনাই দিম। আৰু ইয়াত দেখিছেনে ভজা পিঁয়াজৰ এনেকৈ চাটনি খায়নে বাৰু আপোনালোকে? আৰু ইয়াতে বিজলকীয়া এডোখৰ দি দিছোঁ। আৰু এইপিনে হৈ গ'ল মোৰ দুপৰীয়াৰ থালি ৰেডি। ফ্ৰেণ্ডছ, আজিৰ মোৰ ভিডিঅ'টো ইমানেই আছিলে। যদি চাই ভাল পালে লাইক কৰি দিব, চেনেলটো যদি নতুন আহিছে ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি ফেচবুকত চাই আছে তেনেহ'লে প্লিজ মোৰ পেজটো ফ'ল' কৰি দিব।